হে গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আবিৰৰ প্ৰতিটো ৰঙে আপোনালোক সকলোৰে জীৱনবোৰ মধুৰ আৰু ৰঙীন কৰি তোলক, তাৰে কামনাৰে সকলোলৈ হোলীৰ শুভেচ্ছা যাচিলোঁ। দাদা আৰু মোক ফাকু সানিবলৈ পুৱাই আমাৰ ওচৰৰ কণমানি দুটি আমাৰ ঘৰ ওলালহি। খুব ফাকু সানিলে। এজন অৱশ্যে অলপ লাজুকা, সি নখনাকৈ গুচি গ'ল। সিহঁত যোৱাৰ পাছত কেকৰ অৰ্ডাৰ আছিল বাবে ততাতৈয়াকৈ কেক বনোৱাত লাগি গ'লোঁ। আচলতে এটা কেক বনাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কেক বনাই থকাৰ মাজতেই আমাৰ ওচৰৰ দেউতাবোৰে হোলী খেলিবলৈ আহিলে। সিহঁতক বিদায় দি আনটো কেক ৰেডি কৰাত লাগি গ'লোঁ। এইটো আচলতে এটা বেণ্টো কেক। এইটো অৰ্ডাৰৰ বাবে নহয়, এইটো গিফ্টহে আছিলে। তাৰপাছত এয়া হৈছে কেক দুটাৰ ফাইনেল লুক। এই দুজন হৈছে আমাৰ ঘৰৰ আটাইতকৈ সৰু সদস্য। ইহঁতে বোলে এতিয়া হোলী খেলিবলৈ যাব। পূৰা ৰেডি হৈ দুয়োটাই ওলাই গৈছে। এইখিনিতে ঘটিল নহয় অঘটনটো। গোলোক বোলে কোনোবাই মূৰে গায়ে বোকা পানী সানিলে। এতিয়া বেচেৰি কান্দি কাটি অৱস্থা কাহিল আৰু মাকে তাইক গালি পাৰি আছে। বেচেৰীজনীৰ অৱস্থাটো দেখি বৰ বেয়া লাগিল আৰু বোকা সনাকেইটালৈ খং। খুব গালি পাৰিলোঁ সিহঁতক। পিছে হ'লে হ'ব কি, যি হ'ব লগা আছিলতো হৈ গ'ল। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দি মোৰ চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি আশা থাকিল। আজিলৈ আহিছোঁ। বাই বাই।